নাজিৰা অসম সম্পদ ONGCৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত নিখিল ভাৰত শ্ৰমিক মহাসভা আৰু নিখিল ভাৰত কৃষক মহাসভাৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী মূলত দুটাকৈ বিভাগ নাজিৰাৰ পৰা হস্তান্তৰ কৰাক লৈ এই প্ৰতিবাদী কাৰ্যসূচী কিন্তু বিত্ত বিভাগৰ পাছতে জিঅলজি কেমিষ্ট্ৰি বিভাগৰ কাৰ্যালয় দিল্লীলৈ হস্তান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে দল সংগঠনসমূহে নিখিল ভাৰত শ্ৰমিক মহাসভা আৰু নিখিল ভাৰত কৃষক সভা শিৱসাগৰ জিলা পৰিষদৰ যৌথ উদ্যোগত ONGCLৰ অসম সম্পদৰ বিভাগসমূহ হস্তান্তৰ কৰা আৰু ব্যক্তিগতকৰণৰ বিৰুদ্ধে কেইবাটাও দাবী উত্থাপন কৰি নাজিৰা ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিষয়াই সুৰৰ দৰে কাম কৰিছে অসমৰ মানুহে গম নোপোৱাকৈ ONGCৰ পৰা শিৱসাগৰ পৰা ইটো পিছত হিটো কাৰ্যালয় বহিৰাজ্যলৈ লৈ গৈ আছে এটা কথাটো হৈছে এনে ধৰণৰ তেল আমাৰ ইয়াত খনন কৰিব কাৰ্যালয় দিল্লীত হ'ব কাৰ্যালয় গুজৰাটত হ'ব আৰু গুজৰাট আৰু দিল্লীত বহি কিছুমান বহিৰাগত মানুহে এচি ৰুমত সোমাই কাজু খাই থাকিব আৰু আমি অসমীয়াই মনে মনে বহি থাকিম আমি পাগল নে বুৰ্বক আমাক পাগলৰ বুৰ্বক বুলি ভাবিছা নেকি ইয়াত যেতিয়া খনন হৈছে কাৰ্যালয় ইয়াত হ'ব লাগিব অসমীয়াই গৰ্ভৰ পৰা যেতিয়া তেল খনন কৰা হৈছে ইয়াত কাৰ্যালয় থাকিব লাগিব ONGC অসমত 6টা দশক তেলৰ খননৰ লগত জড়িত হৈ আছে এই 6টা দশকত আমি কি পালো মাত্ৰ কেইজনমান অসমীয়া মানুহক চাকৰি দিলে কেইজনমান আমাৰ থলুৱা মানুহে ঠিকাঠুকুলি কাম কৰি আছে এতিয়া যদি আমাৰ বিভাগবিলাক যদি লৈ যাবলৈ হয় আজি বিত্ত বিভাগটো লৈ গ'ল জিঅলজি বিভাগটো নিবৰ কাৰণে তেওঁলোকে সাজু হৈছে কেমিষ্ট্ৰি বিভাগটো নিবৰ কাৰণে সাজু হৈছে এই বিভাগসমূহ যদি লৈ যায় অসমৰ মানুহে কি কৰি খাব অসমৰ মানুহে কি কৰি খাব আমাৰ স্পষ্ট কথা তেল যেতিয়া অসমত উৎপাদন কৰিছে অসমত খনন কৰিছে কাৰ্যালয় ইয়াত থাকিব লাগিব যেতিয়ালৈকে ইয়াত তেল খনন কৰিব ইয়াত কাৰ্যালয় থাকিব লাগিব অন্যথা আমি কিন্তু অসমত তেল খনন কৰি দিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিম আপুনি মন কৰিব ভাৰতৰ ভূতত্ত্ব বিভাগে ভাৰত চৰকাৰৰ ভূতত্ত্ব বিভাগে যেতিয়া এটা জৰীপ কৰিছিলে সেই জৰীপত কৈছে যে অসমত সৰ্বাধিক তেল ইয়াৰ উৎপাদন হোৱাৰ ক্ষমতা আছে কিন্তু আজি ONGC মানুহখিনিয়ে কি কৈ আছে ONGC কৰ্তৃপক্ষই কৈ আছে অসমত তেল নাই তাৰমানে কি তাৰমানে তেওঁলোকে তৈল ক্ষেত্ৰসমূহ কিছুমান বহিৰাগত পুঁজিপতি ব্যক্তিক গতাই দিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ আৰু নিখিল ভাৰত কৃষক সভাৰ আহ্বান মৰ্মে আমি বিক্ষোভ কাৰ্যসূচী ৰাখিছোঁ এই কাৰণেই যে বিগত সময়ছোৱাত চৰকাৰৰ জৰিয়তে এই মানে ONGC কৰ্তৃপক্ষই কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ ইয়াৰ পৰা মানে হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াত তেওঁলোকে গৈছে গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি চৰকাৰকো আহ্বান জনাইছোঁ আমি কৰ্তৃপক্ষকো আহ্বান জনাইছোঁ আমাৰ দাবীও তাৰ লগে লগে যে অসম সম্পদ ONGC অসম সম্পদ এইটো আমাৰ জনগণৰ অধিকাৰ আমাৰ অধিকাৰ ইয়াত সাব্যস্ত হ'ব লাগিব আমাৰ সম্পদৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত হ'ব লাগিব গতিকে ইয়াৰ সৰ্বাংগীন বিকাশ হ'ব লাগিব তাৰ কাৰণে কেতিয়াও আমি ইয়াৰ ব্যক্তিগত প্ৰক্ৰিয়াক আমি সমৰ্থন নকৰোঁ আমি সদায় ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছোঁ চৰকাৰে যি ধৰণে পলিচি কৰি এই ONGC মহাৰত্ন উদ্যোগত থকা যি অসম বিৰোধী ষড়যন্ত্ৰকাৰীসকলৰ জৰিয়তে যি ধৰণে তেওঁলোকে কিছুমান বিভাগ ইয়াৰ পৰা হস্তান্তৰ কৰিবলৈ চেষ্টা কৰিছে গতিকে ইয়াক কোনোপধ্যে আমি হ'বলৈ নিদিওঁ নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক